ক্লাস 9 অনুশীলনী 10.4 কুৱেশ্যন নম্বৰ 1 5 cm আৰু 3 cm ব্যাসাৰ্ধ বৃত্ত দুটা বিন্দুত কাটাকাটি কৰিছে আৰু ইহঁতৰ কেন্দ্ৰৰ দূৰত্ব 4 cm সাধাৰণ জ্যাদালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আমি সাধাৰণ জ্যাদালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগিব আমি কেনেকৈ কৰিম চাওঁ কুৱেশ্যন নম্বৰ 1 ধৰা হ'ল O আৰু O' কেন্দ্ৰৰ বৃত্ত দুটাই A আৰু B বিন্দুত এটো O আৰু B বিন্দুত কাটাকাটি কৰিছে AB যোগ কৰা ই এডাল উমৈহতীয়া জিয়াডাল হ'ল OA এটো O আৰু A টো কিমান আছে O এটো O' হ'ব O আৰু A টো ইয়াত কি হ'ব 5 cm হ'ব এটো 5 cm হয় তাৰ পিছত O' এটো O' A টো কিমান হ'ব O' A টো ইয়াত 3 cm হ'ব আৰু ইহঁতৰ কেন্দ্ৰত দুটাৰ মাজৰ দূৰত্বটো কি হ'ব ইহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্বটো O' টো কিমান হ'ব 4 cm হ'ব ইয়াত কি হ'ব 4 cm হয় এতেকে ইয়াত ত্ৰিভুজ AOO' তত পৰা আমি পাওঁ ইয়াত কি হ'ব 5 স্কয়াৰ ইকুয়াল টু 4 স্কয়াৰ প্লাস ইয়াত কি হ'ব 3 স্কয়াৰ হ'ব 5 ক স্কয়াৰ কৰিলে 25 ইকুয়াল টু 4 ক স্কয়াৰ কৰিলে 16 প্লাস 3 ক স্কয়াৰ কৰিলে 9 হ'ব তাৰ পিছত 25 ইকুয়াল টু ইয়াত কি হ'ব এটো আৰু এটো প্লাস কৰিলে কিমান হ'ব 25 হ'ব দুইটাটো প্লাস কৰিলে 25 হ'ব ত্ৰিভুজ AOO' ৰ পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ হ'ল গতিকে ত্ৰিভুজ AOO' এটা সমকোণী ত্ৰিভুজ যত O' সমকোণ হয় এটো চিত্ৰটো হ'ব OO' AB হ'ব এটো আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়াডাললৈ টনা লম্বই জিয়াডালৰ সমদ্বিখণ্ডিত কৰে গতিকে O' AB জিয়াৰ মধ্যবিন্দু লগতে O' হল দ্বিতীয় বৃত্তটোৰ কেন্দ্ৰ হ'ব গতিকে ইয়াত কি হ'ব AB ৰ জিয়াৰ দৈৰ্ঘ্য দ্বিতীয় বৃত্তটোৰ ব্যাস হ'ব AB জিয়াৰ দৈৰ্ঘ্য ইকুয়াল টু কিমান হ'ব 2 ইনটু ইয়াত কি হ'ব 3 cm হ'ব এটো 2 আৰু 3 আছিল তাৰ পিছত 3 দুগুণ 6 ইয়াত কি হ'ব 6 cm হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 2 যদি এটা বৃত্তৰ দুডাল সমান জিয়া বৃত্তটোৰ ভিতৰত কাটাকাটি কৰে তেন্তে প্ৰমাণ কৰা যে এডাল জিয়াৰ ৰেখাখণ্ড দুটা আনডাল অনুৰূপ ৰেখাখণ্ড দুটাৰ লগত সমান হয় কুৱেশ্যন নম্বৰ 2 সমাধান অকেন্দ্ৰ বৃত্ত AB আৰু CD সমান জিয়া দুডাল বৃত্তৰ ভিতৰত ই বিন্দুত কাটিছে এটো ই বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে AE আৰু DE আৰু CE ইকুয়াল টু BE হ'ব অঙ্কন OM লম্বই AB আৰু ON লম্বই CD টনা হ'ল OE যোগ কৰা হ'ল এটো O আৰু E টো ইয়াত কি হ'ব O হ'ব O আৰু E টো যোগ কৰা হ'ল তাৰপিছত প্ৰমাণ এটোক আমি প্ৰমাণ কৰিব লাগিব ত্ৰিভুজ OME আৰু ইয়াত কি হ'ব ত্ৰিভুজ ইয়াত কি হ'ব ON ৰ পৰা আমি পাইছো ইয়াত কি হ'ব OM ইকুয়াল টু ইয়াত কি হ'ব ON হ'ব সমান জিয়াৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তিত হয় তাৰ পিছত OE ইকুয়াল টু ইয়াত কি হ'ব OE হ'ব সাধাৰণ বাহু হয় এতেকে ইয়াত কি হ'ব ত্ৰিভুজ OME অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ ONE হ'ব কাৰণ RH শৰ্তমতে আমি পাইছো এতিয়া আমি RH শৰ্তমতে কি পাব এতেকে ইয়াত কি হ'ব ME ইকুয়াল টু কি হ'ব NE হ'ব ইকুয়াল টু ইয়াত কি হ'ব OM প্লাস ইয়াত কি হ'ব ME ইকুয়াল টু DN প্লাস কি হ'ব NE হ'ব ইয়াত এতেকে ইয়াত কি হ'ব AM ইকুয়াল টু DN ইকুয়াল টু ইয়াত কি হ'ব 1/2 AB ইকুয়াল টু 1/2 ইয়াত কি হ'ব CD হ'ব তাৰ পিছত ইয়াত কি হ'ব AE এটো AE ইকুয়াল টু ইয়াত কি হ'ব DE হ'ব ইকুয়াল ইয়াত এতেকে AB ইকুয়াল টু CD হ'ব ইকুয়াল ইয়াত কি হ'ব AB মাইনাস ইয়াত কি হ'ব AE ইকুয়াল টু CD মাইনাস ইয়াত কি হ'ব DE হ'ব তাৰ পিছত ইয়াত BE ইকুয়াল টু কি হ'ব CE হ'ব এটোৱে হ'ব কোৱেশ্চন নম্বৰ 2 এনসাৰটো কুৱেশ্যন নম্বৰ 3 যদি এটা বৃত্তৰ দুডাল সমান জিয়া বৃত্তটোৰ ভিতৰত কাটাকাটি কৰে তেন্তে প্ৰমাণ কৰা যে কেন্দ্ৰ আৰু ছেদ বিন্দু সংযোগী ৰেখাই জিয়া দুডালৰ লগত সমান কোণ কৰে
কুৱেশ্যন নম্বৰ 3 অকেন্দ্ৰ বৃত্তৰ এ বি আৰু চি ডি দুডাল সমান জিয়া ইহঁতৰ বৃত্তৰ ভিতৰত ই বিন্দুত কাটাকাটি কৰিছে ই যোগ কৰা হল প্ৰমাণ কৰিব লাগে যে এংগুল ই এম ইকুৱেল টু এংগুল ই এন হ'ব প্ৰমাণ সমকোণী ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ এম ই আৰু ইয়াত কি হ'ব এন ই পৰা আমি পাইছো এইটো হ'ব চিত্ৰটো তাৰপিছত ইয়াত কি হ'ব এংগুল এম ই ইকুৱেল টু এন ই হ'ব প্ৰত্যেকৰে এইটো 90 ডিগ্ৰী আছে তাৰপিছত ইয়াত কি হ'ব এম ইকুৱেল টু কি হ'ব এন হ'ব সমান জিয়াৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তীত আছে তাৰপিছত ই অতিভুজ এইটো ই টো কি হ'ব অতিভুজ ইকুৱেল টু কি হ'ব ই টো অতিভুজ হয় এইটো অতিভুজ হ'ব সাধাৰণ বাহু হয় এতেকে ইয়াত কি হ'ব ত্ৰিভুজ এম ই অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ এন ই হ'ব আৰু এই শৰ্তমতে পাইছো এতেকে এংগুল ই এম ইকুৱেল টু এংগুল ই ইয়াত কি হ'ব এন হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 4 যদি এডাল ৰেখাই দুটা ঐকিক কেন্দ্ৰ বৃত্তৰ একে কেন্দ্ৰ বিশিষ্ট বৃত্তৰ যাৰ কেন্দ্ৰ এ বি চি আৰু ডি বিন্দুত কাটাকাটি কৰে তেন্তে প্ৰমাণ কৰা যে এ বি ইকুৱেল টু চি ডি চিত্ৰ 10.25 চোৱা এইটো চিত্ৰটো হ'ব অকেন্দ্ৰৰ দুটা ঐকিক কেন্দ্ৰ বৃত্তৰ এডাল ৰেখাই এ বি চি আৰু ডি বিন্দুত কাটিছে এইটো ডি বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে এ বি ইকুৱেল টু কি হ'ব চি ডি হ'ব এইটো চিত্ৰটো হয় চিত্ৰকেইটা ইয়াত কি হ'ব ইয়াত এ বি ইয়াত কি হ'ব চি ইয়াত ডি হ'ব এইটো বিন্দু হ'ব তাৰপিছত ইয়াত এ ইয়াত বি তাৰপিছত ইয়াত কি হ'ব এল ইয়াত ইয়াত কি হ'ব চি ইয়াত ডি হ'ব এইটো চিত্ৰটো হ'ব অংকন এ ডি বাহিৰৰ বৃত্তৰ এডাল জিয়া আৰু এইটো এডাল জিয়া আৰু এল লম্বই এইটো এ লম্বই ইয়াত কি হ'ব এ ডি হ'ব এতেকে ইয়াত এ এল ইকুৱেল টু এল ডি হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1 বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াক সমদ্বিখণ্ডিত কৰে তাৰপিছত এইটো বি চি ভিতৰৰ বৃত্তটো এডাল জিয়া আৰু এল লম্বই ইয়াত কি হ'ব বি চি হ'ব এতেকে ইয়াত কি হ'ব বি এল ইকুৱেল টু এইটো বি এল ইকুৱেল টু এল চি হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1 1ৰ একেদৰে কাৰণটো হ'ব তাৰপিছত 1 - 2 আমি 1 - 2 কৰিলে ইয়াত এ এল মাইনাছ ইয়াত বি এল ইকুৱেল টু এল ডি মাইনাছ এল চি হ'ব ইকুৱেল ইয়াত কি হ'ব এইটো দিয়া আছে তাৰপিছত এ বি ইকুৱেল টু কিমান হ'ব চি বি হ'ব প্ৰমাণ কৰা হ'ল এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 5 এখন উদ্দূৰণত থকা 5 মিটাৰ ব্যাসাৰ্ধ বৃত্ত এটা তিনিজনী ছোৱালী ৰেজিয়া মেৰী আৰু নীলাক্ষীয়ে থিয় হৈ এটা খেল খেলি আছে ৰেজিয়া এটা বল মেৰীয়ে নীলাক্ষীলৈ আৰু নীলাক্ষীয়ে ৰেজিয়ালৈ দলিয়াইছে যদি ৰেজিয়া আৰু মেৰীৰ মাজৰ দূৰত্ব আৰু মেৰী আৰু নীলাক্ষীৰ মাজৰ দূৰত্ব 6 মিটাৰ কৈ হয় নীলাক্ষী আৰু ৰেজিয়াৰ মাজৰ দূৰত্ব কিমান এইটো হ'ব ধৰা হল ৰেজিয়া মেৰী আৰু নীলাক্ষীয়ে অৱস্থানৰ ক্ৰমে এ বি আৰু চি হ'ব দিয়া আছে মেৰী আৰু নীলাক্ষীৰ মাজৰ দূৰত্ব 6 মিটাৰ আৰু ৰেজিয়া আৰু মেৰীৰ মাজৰ দূৰত্বটো কি হ'ব 6 মিটাৰ হ'ব এইটো চিত্ৰটো হ'ব এতিয়া ইয়াত কি হ'ব এ বি ইকুৱেল টু ইয়াত কি হ'ব বি চি ইকুৱেল টু ইয়াত কি হ'ব 6 মিটাৰ হ'ব কেন্দ্ৰত এংগুল বি এ চি সমদ্বিখণ্ডিত ওপৰত ৰাখিব ধৰা হল এ আৰু বি চি ছেট বিন্দুটো এম হ'ব এইটো বি চি ছেট বিন্দুটো ইয়াত কি হ'ব এম হয় তাৰপিছত এইটোৰ পৰা এইটো 6 সেন্টিমিটাৰ এইটোৰ পৰা এইটো 6 সেন্টিমিটাৰ ইয়াত 5x তাৰপিছত ইয়াত কি হ'ব 5 মিটাৰ দিয়া আছে আকৌ যেহেতু এ বি ইকুৱেল টু বি চি এ এম এংগুল চি এ বি ৰ সমদ্বিখণ্ডিত হয় এ এম লম্বই চি বি আৰু এম চি বিৰ মধ্যবিন্দু হয় তাৰপিছত চি বিৰ মধ্যবিন্দু হ'ব তাৰপিছত এম ইকুৱেল টু এক্স হ'ব এতেকে এম এ ইকুৱেল টু কি হ'ব 5 মাইনাছ এক্স হ'ব ইয়াত ব্যাসাৰ্ধ এ ইকুৱেল টু কিমান হ'ব 5 হ'ব তাৰপিছত ইয়াত এম এ ইকুৱেল টু 5 মাইনাছ এক্স হ'ব ত্ৰিভুজ এম বি ইয়াত কি হ'ব সমকোণী হয় এইটো সমকোণী হ'ব
সমকোণী ত্ৰিভুজ হয় তাৰপিছত OB স্কয়াৰ ইকুৱেল টু OM স্কয়াৰ প্লাস MB স্কয়াৰ হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া ইয়াত কি হ'ব 5 স্কয়াৰ এটো OB মানে 5 স্কয়াৰ ইকুৱেল টু x স্কয়াৰ প্লাস MB স্কয়াৰ হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 হ'ব তাৰপিছত আকৌ ত্ৰিভুজ এটো ত্ৰিভুজ AMB ইয়াত কি হ'ব সমকোণী ইয়াত সমকোণী ত্ৰিভুজৰ পৰা এটো সমকোণী ত্ৰিভুজৰ পৰা AB স্কয়াৰ ইকুৱেল টু AM স্কয়াৰ প্লাস MB স্কয়াৰ হ'ব AB স্কয়াৰ মানে 6 স্কয়াৰ ইকুৱেল টু ইয়াত কি হ'ব 5 minus x প্লাস m ইয়াত কি হ'ব b স্কয়াৰ হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি 1 আৰু 2 ৰ পৰা MB স্কয়াৰৰ মান সমান কৰিম এটো সমান কৰি পাওঁ ইয়াত কি হ'ব 5 স্কয়াৰ minus x স্কয়াৰ ইকুৱেল টু 6 স্কয়াৰ minus 5 minus x all স্কয়াৰ হ'ব তাৰপিছত ইয়াত 5 minus x all দুইটাৰে স্কয়াৰ টকাৰ কাৰণে স্কয়াৰটো কৰিম তাৰপিছত ইয়াত x স্কয়াৰ ইকুৱেল টু 6 স্কয়াৰ minus 5 স্কয়াৰ হ'ব ইয়াত কি হ'ব 5 ক স্কয়াৰ কৰিলে 25 a plus b all স্কয়াৰ মতে কৰিম 25 তাৰপিছত 5 × 10 x হ'ব প্লাস ইয়াত x স্কয়াৰ minus x স্কয়াৰ হ'ব 6 ক স্কয়াৰ কৰিলে 36 5 ক স্কয়াৰ কৰিলে 25 হ'ব এই দুইটাটো কেনসেল যাব তাৰপিছত ইয়াত কি হ'ব 10x ইকুৱেল টু 36 মাইনাস এটো 25 টো কিমান হ'ব 25 টো 10 হ'ব ইয়াত কি হ'ব 25 টো 50 হ'ব মাইনাস ইয়াত কি হ'ব 10x মাইনাস 10x হ'ব তাৰপিছত এটোৰ পৰা এটো 50 ৰ পৰা 36 গলে কিমান হ'ব 50 ৰ পৰা 36 গলে 14 হ'ব এটো মাইনাস 14 হ'ব মাইনাস মাইনাস টো কেনসেল যাব x ইকুৱেল টু কিমান হ'ব 14 বাই তলত 10 হ'ব 1 ৰ পৰা আমি পাওঁ এটো 1 ৰ পৰা আমি পাওঁ ইয়াত কি হ'ব MB স্কয়াৰ ইকুৱেল টু 5 স্কয়াৰ মাইনাস x স্কয়াৰ হ'ব তাৰ 5 ক স্কয়াৰ কৰিলে 25 মাইনাস x ৰ মানটো 14 বাই 10 all স্কয়াৰ হ'ব তাৰপিছত ইয়াত কি হ'ব 5 ইয়াত 5 প্লাস 14 বাই 10 হ'ব ইনটু ইয়াত কি হ'ব 5 মাইনাস 14 বাই তলত কি হ'ব 10 হ'ব তাৰপিছত ইয়াত কি হ'ব MB স্কয়াৰ ইকুৱেল টু 64 বাই তলত কি হ'ব 10 ইনটু ইয়াত কি হ'ব 36 বাই তলত কি হ'ব 10 হ'ব এটো 5 গুণ 50 50 ৰ পৰা 14 গলে 36 হ'ব 5 গুণ 50 50 ৰ পৰা 14 প্লাস কৰিলে কিমান হ'ব 64 হ'ব এতিয়া এটোক আমি কেনেকৈ লিখিম এটো হ'ব ইকুৱেল টু ইয়াত কি হ'ব MB ইকুৱেল টু ৰুট ওভাৰ 64 বাই 64 ইনটু তলত কি হ'ব 10 ইনটু 10 হ'ব ইয়াৰ ৰুট ওভাৰটো কি হ'ব MB ইকুৱেল টু এটো ৰুট ওভাৰ 10 টু 10 ৰ ৰুট ওভাৰ 10 হ'ব এই 64 ৰ 8 প্লাস 36 ৰ 6 এটো 10 ৰ 10 হ'ব তাৰ পিছত ইয়াত MB ইকুৱেল টু 8 আৰু 6 টো কিমান হ'ব 6 গুণ 48 48 বাই তলত 10 হ'ব 10 ৰ লগত এটো হৰণ কৰিলে কিমান হ'ব MB ইকুৱেল টু ইয়াত 4.8 মিটাৰ হ'ব এতেকে BC ইকুৱেল টু টুৱাইস MB এটো টুৱাইস MB ইকুৱেল টু 2 ইনটু 4.8 ইকুৱেল টু 9.6 মিটাৰ হ'ব এতেকে নিৰ্ণয় ৰেজিমা আৰু মনদ্বীপৰ মাজৰ দূৰত্বটো কিমান হ'ব 9.6 মিটাৰ হ'ব এটোৱে হ'ব এনসাৰ কুৱেশ্যন নম্বৰ 6 এখন বসতি স্থলত 20 মিটাৰ ব্যাসাৰ্ধ এখন বৃত্তাকাৰ উদ্বোধন আছে তিনটা লৰা অংকুৰ ছয়ত আৰু চন্ধনে হাতত তাৰযুক্ত পুতলা পোন লৈ ইয়াৰ হিমাত সম দূৰত্ব বহি আছে ইজনে ইজনৰ লগত কথা পাতিবলৈ প্ৰতিটো পুনৰ তাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা হ'ল এটো চিত্ৰটো হ'ব দৰা হ'ল লৰা তিনজন অংকুৰ ছয়ত আৰু ডেভিডৰ অৱস্থান ক্ৰমে ইয়াৰ কি হ'ব ডেভিডৰ অৱস্থান ক্ৰমে দৰা হ'ল লৰা তিনজন শংকুৰ ছয়ত আৰু চন্দনৰ অৱস্থান ক্ৰমে A B আৰু C তিনিটা বিন্দুৰ সমান দূৰত্ব আছে এটো চিত্ৰটো হ'ব তাৰপিছত ইয়াত এতেকে ইয়াত কি হ'ব AB ইকুৱেল টু BC ইকুৱেল টু AC ইকুৱেল টু
ইয়াত কি হ'ব মিটাৰ হ'ব ধৰা হ'ল যেহেতু AB ইকুৱেল টু ইয়াত কি হ'ব BC ইকুৱেল টু AC হ'ব গতিকে বৃত্তৰ কেন্দ্ৰৰ পৰা উক্তি জিয়া কেইডাল সমদূৰত বৰ্ধিত হয় এতেকে ইয়াত কি হ'ব OD ইকুৱেল টু OE ইকুৱেল টু OF ইকুৱেল টু ইয়াত কি হ'ব x মিটাৰ হ'ল ধৰা হ'ল ইয়াত কি হ'ব OA OB আৰু OC যোগ কৰা হ'ল এতিয়া আমি তিনিটা অৰ্বসম ত্ৰিভুজৰ পাওঁ ইয়াত কি হ'ব ত্ৰিভুজ OAB ইয়াত ত্ৰিভুজ OBC আৰু ইয়াত কি হ'ব ত্ৰিভুজ AOC হ'ব এতেকে ইয়াত কি হ'ব ত্ৰিভুজ AOB ৰ কালি ইকুৱেল টু এটো কালি ইকুৱেল টু কিমান হ'ব ইয়াত ত্ৰিভুজ BOC ৰ কালি ইকুৱেল টু কিমান হ'ব ইকুৱেশ্যন নম্বৰ 1 হ'ব ABC সমবাহু ত্ৰিভুজৰ কালি ইকুৱেল টু এটো হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 এটো তাৰ পিছত এটো ত্ৰিভুজ ABC ৰ কালি ইকুৱেল টু 3ABC হ'ব 3ABC এটো কি হ'ব 1 ত ব্যৱহাৰ কৰা হৈছে এতিয়া ইয়াত কি হ'ব √3/4 A square equal to 3 into 1/2 into BC into OE হ'ব এতেকে ইয়াত কি হ'ব AB equal to ইয়াত BC equal to CA equal to কি হ'ব A হ'ব তাৰপিছত ইয়াত কি হ'ব √3 তলত 4 A square equal to 3 into 1/2 BC মানে কি হ'ব BC মানে A into OA মানে X হ'ব তাৰপিছত ইয়াত কি হ'ব A স্কয়াৰ বাই তলত কি হ'ব A হ'ব এটো √2 কি হ'ব 2 হ'ব ইকুৱেল টু ইয়াত কি হ'ব 3 into 1/2 into √4/√3 x হ'ব এটো হ'ব এটো আৰু এটো কেনসেল যাব 2 2 গুণ 4 ইকুৱেল টু ইয়াত কি হ'ব A equal to 2 এটো 2 আছে 2 √3 বাই তলত কি হ'ব √3 x হ'ব এটো 2 √3 বাই x হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 3 হ'ব তাৰ পিছত OE লম্ব ইয়াত কি হ'ব BC হ'ব এতেকে ইয়াত কি হ'ব এতেকে BE equal to EC এটো EC হ'ব equal to 1/2 BC হ'ব বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়া লৈ টনা লম্ব জিয়াডালৰ সমদ্বিখণ্ডিত কৰে equal to ইয়াত কি হ'ব BE equal to EC equal to 1/2 A হ'ব তাৰ পিছত ইয়াত কি হ'ব B এটো BE equal to EC equal to ইয়াত কি হ'ব EC equal to 1/2 তাৰ পিছত 2 √3 x হ'ব 1 ত ব্যৱহাৰ এটো 3 ব্যৱহাৰ কৰা হৈছে এটো আৰু এটো কেনসেল যাব তাৰ পিছত BE equal to ইয়াত CE equal to কিমান হ'ব √3 x হ'ব তাৰ পিছত ত্ৰিভুজ BEO সমকোণীৰ পৰা আমি BO সমকোণীৰ পৰা আমি পাইছো ইয়াত কি হ'ব OE স্কয়াৰ প্লাস BE স্কয়াৰ equal to OB স্কয়াৰ হ'ব equal to ইয়াত কি হ'ব x স্কয়াৰ প্লাস √3x হোল স্কয়াৰ equal to 20 স্কয়াৰ হ'ব তাৰ পিছত ইয়াত কি হ'ব x স্কয়াৰ প্লাস এটো আৰু এটো কেনসেল কৰিলে 3x স্কয়াৰ হ'ব equal to 20 স্কয়াৰ কৰিলে 400 হ'ব তাৰ পিছত এটো আৰু এটো প্লাস কৰিলে 4x স্কয়াৰ equal to ইয়াত কি হ'ব 400 হ'ব 4 এখঙে 400 হ'ব x স্কয়াৰ equal to কিমান হ'ব 100 হ'ব তাৰ পিছত এটো x স্কয়াৰ equal to 100 ৰ স্কয়াৰ টু 10 স্কয়াৰ হ'ব এটো আৰু এটো কেনসেল কৰিলে x equal to কিমান হ'ব x equal to 10 মিটাৰ হ'ব এটো ইকুৱেশ্যন নম্বৰ 4 এটো 3 ৰ পৰা আমি পাওঁ ইয়াত কি হ'ব A equal to 2 √3x হ'ব A equal to কিমান হ'ব A equal to 2 √3 into ইয়াত কি হ'ব 10 মিটাৰ হ'ব 10 2 গুণ 20 20 √3 মিটাৰ হ'ব যিকোনো এটাকে যিকোনো দুটা লৰাৰ মাজত দূৰত্বটো 20 √3 মিটাৰ হ'ব নম্বৰ 7 উক্তি এ যদি এটা বৃত্তৰ PQ আৰু RS জিয়া দুডালৰ বৃত্তটোৰ কেন্দ্ৰৰ পৰা 5 cm দূৰত্ব আছে আৰু পোৱা গলে PQ = RS যুক্তি আৰু এটা বৃত্তৰ কেন্দ্ৰৰ পৰা সম দূৰত্ব থকা জিয়াডালৰ সমান ইয়াৰ কোনটো উদ্ধ হ'ব এই চাৰিটাৰ ভিতৰত A B C D দিয়া আছে ইয়াৰ কোনটো উদ্ধ হ'ব A টো উদ্ধ হ'ব উক্তি A হয়তো আৰু যুক্তি R ও হয়তো আৰু যুক্তি R ৰ উক্তি এৰ উদ্ধ ব্যাখ্যা হয় তাৰপিছত কোৱেশ্চন নম্বৰ 8 এটা বৃত্তৰ বাবে তলত দিয়া কোনবোৰ উক্তি উদ্ধ হ'ব ইয়াৰ কোনবোৰ উক্তিটো উদ্ধ হ'ব
এটা বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰত্বত থকা জিয়াবোৰো সমান তাৰপিছত এইটো টুটো সৰ্বসম বৃত্তৰ সমান জিয়া কেন্দ্ৰৰ সমান কোণ উৎপন্ন কৰে ইয়াৰ কোনটো উত্তৰ হয় চি টো উত্তৰ হ'ব এইটোৱে হ'ব 10.4 প্ৰশ্নৰ উত্তৰটো